আমি গৈ আছো পাছিঘাট ডাম্বুক আৰু আপোনালোকলৈ আগবঢ়াম আপোনালোকে চাব আমাৰ নেচাৰেল বিউটি নৰ্থ ইষ্টৰ দেখুৱাই যাম চাব শেষলৈকে ভিডিঅ'টি ইমান ৰ'দ দিছে তথাপিও কুঁৱলী ঘন কুঁৱলীয়ে বেৰি আছে এয়া ব্ৰহ্মপুত্ৰ একো নেদেখি অকল বালিচৰ দেখিছোঁ বগীবিলৰ তলত পুৰা নদী শুকাই আছে ব্ৰহ্মপুত্ৰ এতিয়া আমি ৰৈছোঁ বৰ্ডাৰত ইনাৰ লাইন পাৰ্মিট ল'বৰ কাৰণে তাৰ পাছতে আমি সোমাম ডাম্বুক অৰেঞ্জ ফেষ্টিভেললৈ যাম আৰু কি বুলি কয় পাৰিলে ৰয়িং যাম দেখুৱাই যাম আপোনালোকে চাব ভিডিঅ'টি এই ইনাৰ লাইন পাৰ্মিট ল'বৰ কাৰণে মিকু গৈছে এতিয়া ৰুনুহঁতো আহিছে ইয়াতে লগ হৈছোঁ সেয়া চব ফালে কমলা সেইবোৰ এতিয়া আমি ইয়াতে চানা খাবলৈ সোমাইছোঁ মিক্স মানুহবোৰ চব ৰৈ আছে ইনাৰ লাইন পাছৰ কাৰণে পাছিঘাট ওয়েলকাম টু পাছিঘাট মিউনিসিপাল কাউন্সিল পাছিঘাটৰ নেচাৰেল চিনেৰী দেখি একদম পগলা হৈ গৈছে চব ফালৰ পৰা অকণমান অকণমানকৈ তুলি লৈছোঁ ফটো দেখি যাব আজিলৈকে দেখা নাই ন আবাৰ আশা এটা থাকি গ'ল একদম শুকাই গ'ল চিয়াং ৰিভাৰ আহি পালোঁ এয়া ডাম্বুকৰ কমলা বাগান এইবিলাক বহুত গছ কমলাৰ চব ফালে কমলা লাগি লাগি আছে বৰ ধুনীয়া লাগিছে দেখিবলৈ এয়া একদম ওচৰৰ পৰা দেখুৱাইছোঁ কমলা গছত কমলা লাগি আছে এয়া ঢেৰ কমলা
কমলা কমলা দেখিছা নে কমলাই কমলা এয়া কমলা লৈছো আৰু খাঙত ভৰাইছো দেই খুৰী আৰু মায়ে চাহ খাইছো আমি অকমান চবেই এতিয়া পপ আৰু চাহ খাই লৈছো অলপ ঘৰৰ পৰা লৈ অহা আৰু ধুনীয়া লেণ্ডস্কেপত চবেই ফটো তোলাত ব্যস্ত আহি পাইছো অৰেঞ্জ ফেষ্টিভেল এতিয়া সোমাম আৰু ইয়াত এন্ট্ৰি কৰিম বহুত আহিছে টুৰিষ্ট চাবলৈ ফেষ্টিভেলৰ ভিতৰত কিনো হৈ আছে চাওঁগৈ আমাৰ অসমৰ কেইবাটা পাৰ্টি এইয়া দিবং ৰিভাৰ দিবং নদী আৰু এয়া আমি পাৰত বমজিৰ ৰিজৰ্টৰ কাষত আৰু এইখন দিবঙৰ ওপৰেদি এখন দলং গৈছে খুব ভাল লাগিছে বৰ ধুনীয়া পৰিৱেশ সূৰ্য উঠা দেশত দিহিঙে দিপাঙে আজি ঘূৰি ফুৰিছো গোটেই দিনটো ৰাতিপুৱা 6 বজাতে ঘৰৰ পৰা ওলালো আহি পাছিঘাট পাই পাছিঘাটতে যি আৰম্ভ হ'ল আমাৰ লেণ্ডস্কেপ তোলা বিভিন্ন ধৰণৰ ভিডিঅ' ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই নৰ্থ ইষ্ট উত্তৰ পূৰ্বাঞ্চল আৰু এতিয়া আমি দিবাং নদীৰ পাৰত আছো সঁচাই সূৰ্য উঠা দেশ অতিকৈ মনোৰম এই পাৰ হৈ মায়দিয়া পাছ য'ত এতিয়া বৰফে আবৃত হৈ আছে অকমানকৈ দেখা গৈছে এইটো বমজিৰ ৰিজৰ্ট আৰু এয়া টাৰ্কিবিলাক চৰি আছে এইটো ৰিজৰ্টটো আৰু এইবিলাক টেণ্ট তৰা আছে একদম নীলা পানীটো দিবাং নদী একেবাৰে সেয়া দেখিছা সম্ভৱ চাগে মায়দিয়া পাছ নি একদম বগা বৰফে আৱৰি আছে ইমান ভাল লাগিছে বাপৰে কি ভয়ানক ৰাস্তা দেই হ'ব ফাইনেলি আহি পাইছো দিবং ৰিভাৰ এতিয়াও বহুত দূৰ যাবলৈ আছে দেই নদীৰ পানী ল'বলৈ চোৱা কি অৱস্থাত আহিছো অত কষ্ট কৰি দিবাঙৰ পানী চুবলৈ অৰুণাচল প্ৰদেশৰ দিবাং নদীৰ পানী চুবৰ কাৰণে কি কষ্ট কৰি হাতত জোতা লৈ সেই ওপৰৰ পৰা নামি আৰু এই ঠাইটুকুৰাক দেওমালি বুলি কয় সূৰ্য উঠা দেশৰ সূৰ্য নামি যোৱা দৃশ্য আপোনালোকলৈ আগবঢ়াইছো মোৰ এই ভিডিঅ'টোত চাওক
নৰ্থ ইষ্টৰ অৰুণাচল প্ৰদেশৰ কিমান ধুনীয়া সূৰ্য অস্ত যোৱাৰ দৃশ্য। আৰু এইখন দিবাং নদী, দিবাং নদীৰ বুকুত এতিয়া সূৰ্য অস্ত যাবলৈ গৈ আছে। আৰু ময়ো ওপৰলৈ উঠি যাওঁ। ভিডিঅ'টো এইখিনিতে শেষ কৰিম। বৰ্তমান ৰয়িং টাউনত গৈ আকৌ আমি কিবা এটা খাই ল'ব লাগিব। আহি ভাগৰি জুগৰি এতিয়া পালোঁ ঢলা শদিয়া ব্ৰিজ। আমি আহোঁতে বগীবিল হৈ আহিছিলোঁ, আহি অৰুণাচল ফুৰি চাকি এতিয়া ঢলা শদিয়া হৈ গুচি যাম ডক্টৰ ভূপেন হাজৰিকা সেতু। আৰু এয়া ব্ৰিজৰ ওপৰত আটাইতকৈ দীঘল সেতু এইখন। তাৰ পৰা অকণমানকৈ আপোনালোকলৈ ভিডিঅ'টিৰ সামৰণি বুলি কৈছোঁ, অকণমানকৈ কৰিছোঁ। এতিয়া ব্ৰহ্মপুত্ৰ একেবাৰে শুকাই খৰাং। ব্ৰহ্মপুত্ৰৰ এনে ৰূপ আগতে কেতিয়াও দেখা নাছিলোঁ, এতিয়া আন্ধাৰতে দেখিছোঁ। লাইটৰ পোহৰত ব্ৰহ্মপুত্ৰ একেবাৰে শুকাই গৈছে, দেখি বেয়া লাগিলে ব্ৰহ্মপুত্ৰৰ এই অৱস্থা। ক'ৰবাত নিশ্চয় কিবা এটা হৈছে যেন লাগিছে, কাৰণ বৰলুইতৰ বুকু এনেকৈ শুকাই কেতিয়াও নাথাকে। ভিডিঅ'টি শেষ কৰিবলৈ লৈছোঁ। গৈ নাজিৰা পাওঁ মানে ৰাতিয়ে হ'বগৈ। আপোনালোকে ভিডিঅ'টি চাব শেষলৈকে, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।